নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আপোনালোকক অন্য এক ধৰণৰ ভিডিঅ' দিবলৈ গৈ আছোঁ। বহুতে মোক কমেণ্টত জনাইছিল যে দাদা ঘৰত আবদ্ধ কৰি আমি পাৰ চৰাই পুহিব পাৰোঁ নেকি? তো নহয়, আপোনালোকে এই চাওক, নিশ্চয় চাই আছে, মই একদম পূৰা ফাৰ্মখন খুলি দিছোঁ। ইয়াত ধৰক পানী আনি থৈ দিছোঁ গামলাৰ ভিতৰত। তো গামলাৰ ভিতৰত যে পানীখিনি চাই আছে, ইয়াৰ মাজত আহি কিনে একদম পূৰা গা ধুই আছে পাৰখিনি। তো গা ধুবৰ কাৰণে ইয়াত ব্যৱস্থা কৰি দিয়া হৈছে। এই চাওক, পানী দি থোৱা হ'ল, এয়া চাওক আহি আছে আৰু গা ধুই আছে। গা ধুবৰ কাৰণে এখেতক ব্যৱস্থা কৰি দিব লাগিব, নহ'লে কিন্তু এখেতৰ নানান ধৰণৰ বেমাৰ আজাৰে ধৰা দেখা পোৱা যায়। ঠাণ্ডাৰ সময়, এতিয়া ৰাতিপুৱাৰ সময়ত 10টামান বজাত আমি ফাৰ্মখনৰ দৰজা খুলি দিছোঁ। এতিয়া আহি আছে আৰু ইয়াত পানীৰ মাজত পূৰা গা ধুই এখেতে গাটো শুকাবৰ কাৰণে ৰ'দত একদম ওপৰত, এই চাওক ঘৰৰ চালৰ ওপৰত একদম পূৰা শুকাবৰ কাৰণে এখেতে প্ৰস্তুতি লৈছে। এই চাওক আহি আছে, এয়া গা ধুই আছে আৰু ওপৰ ফালে উঠি গৈ আছে। জানুৱাৰী ফেব্ৰুৱাৰী মাহত মোটামুটি কথা হ'ল, পাৰ চৰাইখিনি তাৰমানে এখেতৰ গাত যিখিনি পাখ আছে এইখিনি তাৰমানে সলাই লয়, নতুন পাখ মেলিব। সেইকাৰণে এখেতে গা ধুই আছে আৰু এখেতৰ পোৱালিখিনি তাৰমানে বহুত পাৰ চৰাই কি কৰিছে, কণী লৈ কিনে পূৰা দি আছে। এতিয়া পোৱালি জন্ম দিব, তাৰ কাৰণে এখেতে নিজৰ শৰীৰটো এখেতে নিজে যতন লৈ আছে। তাৰ কাৰণে এই ৰ'দত পূৰা গাটো শুকাবৰ কাৰণে প্ৰস্তুতি লৈছে। টিনৰ ঘৰৰ চালৰ ওপৰত একদম পূৰা গা ধুই কিনে শুকাবৰ কাৰণে প্ৰস্তুতি লৈছে। চাওক, তো ভিতৰত যিখিনি আছে কণী লৈ বহি আছে যিখিনি, এইখিনি কিন্তু তলফালে নামি নাহে। এখেতে একদম পূৰা পোৱালি জন্ম দি তাৰপিছতহে ওলাই আহিব। ইয়াত আপোনালোকে যিখিনি চাই আছে চব মতা পাৰ, এইখিনি তাৰমানে গা শুকাবৰ কাৰণে প্ৰস্তুতি লৈছে ঠিক। কিন্তু এখেতক আমি ৰাতিত আপোনালোকক মই ভিডিঅ' এখন বনাই দিছোঁ, কি কি ঔষধ খুৱাই আছোঁ। তাৰ কাৰণে মই আপোনালোকক নতুন প্ৰজন্মৰ ভিডিঅ'খিনি আপোনালোকক দি থাকোঁ। তো বন্ধুসকল, আপোনালোকে মোৰ চেনেলৰ নতুন হৈ থাকিলে মোৰ চেনেলখন প্ৰথমতে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনখন অন কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকিব। তো কথা হ'ল, যাতে কোনো ধৰণৰ বেমাৰ আক্ৰমণ নকৰে, সেইকাৰণে আপোনালোকে মোটামুটি কথা হ'ল 10টামান বজাত আপোনালোকে এই ফাৰ্মখনৰ দৰজা খুলি দিব লাগিব। তেতিয়া ৰ'দৰ পোহৰ আহি যায়। ৰ'দৰ পোহৰ পালে এখেতৰ বেমাৰ আজাৰৰ পৰা হাত সাৰিব পাৰে। পুখুৰীতে হওক বা পানী আপোনালোকে জমা কৰি থোৱা ঠাইত এনেকুৱা ধৰণৰ গামলাৰ মাজত যদি পানী জমা কৰি দিয়ে, তেতিয়া সেই পানীৰ মাজত গা ধুব পাৰিব, পানী খাব পাৰিব, তাৰমানে পোৱালিৰ কাৰণে পানী লৈও যাব পাৰিব। সেইকাৰণে ইয়াত ব্যৱস্থা কৰি দিয়া হৈছে। তো আপোনালোকেও এই ধৰণৰ পদ্ধতি যদি অৱলম্বন কৰে, চাব পাৰিব যে আপোনালোকৰ ঘৰৰ পাৰ চৰাই নানান ধৰণৰ বেমাৰ আজাৰৰ পৰা হাত সাৰিব পাৰিব। আৰু এখেতে ভাল ভাল পদক্ষেপ নিজাববীয়াকৈ এখেতক কৰিবৰ কাৰণে সুযোগ সুবিধা আপোনালোকে দিব। তো বন্ধুসকল, মই আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম।